Welcome to Lakshya Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ sir. আজি আমি এক্সেলৰ 8 নম্বৰ ক্লাছ আৰম্ভ কৰিব গৈ আছো য'ত তোমালোকক মই কনসলিডেট কনসেপ্টটো শিকাম কনসলিডেট টুলস শিকাম স্টেপ বাই স্টেপ মই পুৰা প্ৰসেসটো তোমালোকক দেখাই যাম আজি তোমালোকে চাবা ভিডিওটো বেছি লেন্দি নহব ঠিক আছে আৰু সেকেন্ড থিং ইজ যে তোমালোকে যদি এক্সেলৰ বিগিনাৰ্স তেতিয়াহলে মোৰ এন্টায়াৰ প্লেলিস্টটো চাবা একদম ফাৰ্ষ্টৰ পৰা লাষ্ট লকে আজিৰ লকে ঠিক আছে যদি তোমালোকে বিগিনাৰ্স এক্সেল না জানা আজিৰ ভিডিওটো চাই আছা মেবি তোমালোকে বুজাত অসুবিধা হ'ব পাৰে তাৰ কাৰণে প্লিজ তোমালোকে একদম ষ্টাৰ্টিংৰ পৰা এটা এটা আমাৰ প্লেলিষ্টত যাবা তাত এটা এটাকে পাৰ্ট বাই পাৰ্ট ক্লাसेस আছে তোমালোকে একদম ষ্টাৰ্টিংৰ পৰা শিকিব পাৰিবা ঠিক আছে তো এটো অনলি ফৰ বিগিনাৰ্স আৰু যোনে অলৰেডি এক্সপাৰ্ট এক্সেল জানে অলপ চলপ ইহঁতৰ কাৰণে কোনো প্ৰবলেম নাই ইহঁতি আজিৰ ভিডিওটো চালেও আৰামছে গম পাই যাব ইয়া শিকিব পাৰিব যে কি মই বুজাই আছো কি মই দেখাই আছো তো বলা ডাইৰেক্টলি আমি এক্সেল ওপেন কৰি লওঁ আৰু এক্সেলত মই তোমালোকক কনসলিডেট দেখাও তো প্ৰথমত মই তোমালোকক নৰমালি কেনেকে কনসলিডেট কৰিব লাগে হেতু দেখাম তো ইয়াত তুমি চাব পাৰা এটা ফৰমেট আছে ইউনিট টেষ্ট 1 শীট 1ত ইউনিট টেষ্ট 2 ইউনিট টেষ্ট 3 তো সবৰ নাম বিলাক সেম স্টুডেন্টছৰ নাম বিলাক সেম আছে সাবজেক্ট বিলাক সেম আছে খালি মার্কস বিলাক শীট 1ত বেলেগ শীট 2ত বেলেগ শীট 3ত বেলেগ ঠিক আছে এতিয়া কথা হল আমি কনসলিডেট কৰিম কনসলিডেট মানে হল আমি এই কমপ্লিট ডেটাটো যে আছে এই ডেটাটো শীট 2 লগত প্লাস কৰিম শীট 2 ডেটা শীট 1ৰ আৰু শীট 3 এই গুটেই বিলাক তিনটা শীটৰ ডেটা আমি একেলগে প্লাস কৰি কিনে আমি ইয়াত এই প্লাস পয়েন্টত ক্লিক কৰি দিও আৰু ইয়াত আমি এটা ফৰমেট বনাম সেম ফৰমেট হ'ব আৰু সেম পজিশন হ'ব তাত আমি শো কৰাম ঠিক আছে তো মানিলো মই এটো এনেকে কন্ট্ৰোল সি প্ৰেছ কৰি কপি কৰিলো আৰু ইয়াত আমি দি দিও তো এটো আহি গল তেনেকে আমি শীট 3 পা এই বস্তুটো মানে স্টুডেন্টৰ যে কেটা নাম আছে গুটেই বিলাক কপি কৰি ললো আৰু ইয়াত পেস্ট কৰি দিলো এতিয়া তুমি চাব পাৰিবা যে ইয়াত B3 মানে ম্যাথছত মধুস্মিতা ম্যাথ সাবজেক্টত ইয়াত তাৰ ভ্যালুটো আহিব লাগিব আৰু এই পজিশনটো হল B3 এই সেলৰ নাম হল B3 তো সবতে B3 বুলি আছে সো এটো B3 এটো B3 মানে আমাৰ পজিশনস বিলাক সবৰ সেম হ'ব লাগিব তেতিয়া হলে আমি কনসলিডেট কৰিব পাৰিম যোনটো আমি নরমালি কৰো নরমাল কনসলিডেট ঠিক আছে তো আমাৰ এটো শীট 6 হৈ গল ঠিক আছে শীট 1 শীট 2 শীট 3 শীট 6 শীট 6 বুলি কোনো ধৰণৰ কনফিউজ হ'ব না লাগে কেলেকে মই শীট 4 শীট 5 বনাইছিলো মই ডিলিট কৰি দিলো তাৰ কাৰণে এটো শীট 6 আহিছে তো হেতু লৈ কোনো ডাউট থাকিব না লাগে তোমালোকক ওকে এতিয়া আমি এই কনসলিডেটটো কেনেকে কৰিম তো শীট 1 শীট 2 শীট 3 এই তিনটাৰ যোনটো ভ্যালুজ আছে যে কেটা ভ্যালু আছে মানে আমি প্লাস কৰাৰ চেষ্টা কৰিম সাম কৰিম তো শীট 1ত এই কেটা প্লাস কৰিম শীট 2ৰ লগত আৰু শীট 3ৰ লগত আৰু প্লাস কৰাৰ পিছত টোটাল ভ্যালু আমি ইয়াত শো কৰিব লাগে ঠিক আছে ইয়াত আৰু এটো আমাৰ হ'ব ফাইনাল ইয়াত মই লিখি দিও ফাইনাল ওকে টোটাল মার্ক ফাইনাল টোটাল মার্ক লিখিব পাৰা या फिर মই টোটাল মার্ক লিখি দিও তো এটুকে কনসলিডেট কোৱা হয় টোটাল মার্কস তো বলা কেনেকে কৰিবা তো তুমি শীট 6ত ইয়াত ফরম্যাট আমাৰ সেম আছে আমাৰ পজিশনও সেম পজিশন মানে এটুও একদম সাইডত ঠিক আছে A1 সরি A3 ত আমাৰ মধুস্মিতা আছে A4 ত আমাৰ সঞ্জয় আছে তেনেকে শীট 2 তো তুমি সেম চাব পাৰা A3 ত মধুস্মিতা আছে A4 ত সঞ্জয় আছে তেনেকে গুটেই বিলাক আছে ইয়াতো সেম টু সেম আছে 3 তো সেম আছে তো হেই হিসাবে তুমি आंसर ইয়াত তুমি উলাব পাৰিবা সো আমি কি কৰিম এতিয়া ইয়াত ইকুৱেল দিম সাম লিখিম ব্র্যাকেট দিবা ব্র্যাকেট দিয়াৰ পিছত তুমি শীট 1ত যাবা এটো সিলেক্ট কৰি লবা এটো সিলেক্ট কৰাৰ পিছত শীট 2 শীট 3 ও সিলেক্ট কৰিব লাগে তাৰ কাৰণে তুমি শিফট প্ৰেছ কৰিবা তাৰ পিছত শীট 2 ত ক্লিক কৰিবা শীট 3 ত ক্লিক কৰিবা ইয়াত চাব পাৰা শীট 1 কলন শীট 3 মানে শীট 1 ৰ পৰা শীট 3 লকে হি এই গুটেই বিলাকৰ ভ্যালু B2 ৰ ভ্যালু বিলাক একেলগে সিলেক্ট কৰি লৈছে এতিয়া ব্র্যাকেট ক্লোজ কৰিবা আৰু এন্টাৰ প্ৰেছ কৰি দিবা এন্টাৰ প্ৰেছ কৰাৰ লগে লগে চাব পাৰা মধুস্মিতাৰ आंसर 80 হৈ গল তো বলা আমি ক্যালকুলেট কৰি চাও ইয়াত 30 আছে ইয়াত 30 আছে 60 এন্ড ইয়াত 20 আছে 80 তো আমাৰ
আমাৰ এনসাৰ পাৰফেক্টলি ৰাইট তো আমি এইটো এনেকৈ ড্ৰেগ কৰি দিম গোটেইবিলাক আহি গ'ল তলতো আমি গোটেইবিলাক লৈ আনিলোঁ তো এইটো এটা মেনুৱেলি কনসলিডেট কৰা হয় কিন্তু কেতিয়াবা আমাৰ পজিশন চেঞ্জ হ'ব পাৰে মানি লোৱা শীট 1ৰ এইটো মই কাট কৰি ললোঁ কন্ট্ৰোল এক্স প্ৰেছ কৰিলে কাট হ'ব কন্ট্ৰোল এক্স ঠিক আছে আৰু মই মানি লোৱা ইয়াত দি দিলোঁ তেতিয়াহ'লে তুমি চাব পাৰিবা শীট 6ত আমাৰ ভ্যালু চেঞ্জ হৈ গ'ল আমাৰ এনসাৰ বেলেগ আহি গৈছে তেনেকৈ শীট 2ৰ এই কমপ্লিট এই বস্তুটো যদি মই ইয়াৰ পৰা কাট কৰি লওঁ ফৰমেটটো আৰু বেলেগ এটা পজিশনত দি দিওঁ দেন আগেন আমাৰ চেঞ্জেছ হৈ গ'ল আমাৰ ভ্যালু চেঞ্জেছ হৈ আছে তো এই বস্তুটোৰ পৰা আমি ওলাই আহিবৰ কাৰণে আমি ইফ মানে আমি যোনটো মেনুৱেলি কনসলিডেট কৰি আছোঁ ইয়াৰ পৰা আমি ওলাই আহিবৰ কাৰণে আমি ইউজ কৰিম ডেটাত যাবা ডেটাত আছে কনসলিডেট টুলস তো এইটো ইউজ কৰিব লাগিব তো প্ৰথমতে আমি কি কৰোঁ আমি শীট 6ৰ এই গোটেই ভ্যালুবিলাক ডিলিট কৰি দিম এই গোটেইবিলাক ভ্যালু আমি ডিলিট কৰি দিলোঁ মই তোমালোকক মেনুৱেলি কনসলিডেট কৰি দেখালোঁ কিন্তু কথা হ'ল মেনুৱেলি কনসলিডেট কৰিলে কি হয় যদি তোমাৰ পজিশনছ বিলাক চেঞ্জ হয় এইটো এটা পজিশন ইয়াত এটা বেলেগ পজিশন ইয়াত এটা বেলেগ পজিশন তো তিনোটা যদি বেলেগ বেলেগ পজিশনত হয় ইয়া তুমি চেঞ্জ কৰা তেতিয়াহ'লে তোমাৰ যোনটো ফাইনাল এনসাৰ আহিব কনসলিডেটত হেতু চেঞ্জ আহিব ইয়া ভুল আহিব ঠিক আছে তো হেতুৰ কাৰণে আমি এক্সেলত ডেটাত ইয়াত তুমি চাব পাৰা কনসলিডেট আছে এটুক তুমি এডভান্স কনসলিডেটো ক'ব পাৰা ইয়াত কি হ'ব যদি তুমি কিবা কাৰণে তোমাৰ পজিশনছ বিলাক বেলেগ বেলেগ জগাটো চেঞ্জ কৰা তেতিয়া হলেও তোমাৰ ফাইনাল যোনটো মাৰ্ক হ'ব ইয়াত কোনো চেঞ্জেছ নহয় ঠিক আছে তো বলা এটো কেনেকৈ কৰিব লাগে মই তোমালোকক দেখাও প্ৰথমত তোমালোকে এই কমপ্লিট এৰিয়াটো সিলেক্ট কৰিবা য'ত তোমাৰ এনসাৰটো লাগে এই এৰিয়াটো সিলেক্ট কৰাৰ পিছত তোমালোকে যাবাগে এক্সেলত ডেটাত কনসলিডেট আছে ইয়াত যাবা ইয়াত যোৱাৰ পিছত তোমালোকে ফাৰ্স্ট আছে ফাংশনত ইয়াত সাম অলৰেডি বাই ডিফল্ট থাকে তুমি বেলেগ যিকোনো অপশন চুজ কৰিব পাৰা যোনটো তোমাৰ দৰকাৰ তো আমি সাম কৰিম সাম মানে প্লাস কৰা হয় তো আমি ৰেফাৰেন্সত ক্লিক কৰিম ৰেফাৰেন্স এতিয়া ৰেফাৰেন্স ভ্যালু মানে বেলেগ বেলেগ শীটৰ ভ্যালু এতিয়া আমি ইয়াত এড কৰিব লাগিব ঠিক আছে ইয়াত আনিব লাগিব তো ৰেফাৰেন্সত ক্লিক কৰাৰ পিছত শীট 1ত যাবা আৰু ইয়াত যোৱাৰ পিছত এই গোটেই এৰিয়াটো সিলেক্ট কৰি লবা এই গোটেই এৰিয়াটো সিলেক্ট কৰাৰ পিছত এড কৰি লবা এটো এড হৈ গ'ল শীট 2ত যাবা শীট 2ত যোৱাৰ পিছত ইয়াতো তুমি চাব পাৰা ইউনিট টেষ্ট 2 ঠিক আছে আৰু ইয়াৰ পজিশনটো বেলেগ এটো আমি সিলেক্ট কৰি ললো এড কৰি লোৱা দেন আমি শীট 3ত যাও ইয়াত চাব পাৰা ইয়াৰো পজিশন বেলেগ জগাত আছে সিলেক্ট কৰা এৰিয়াটো আৰু এড কৰি লোৱা এড কৰাৰ পিছত ইয়াত তুমি চাব পাৰা ক্ৰিয়েট লিংক টু সোর্স ডেটা এটো মানে হল যদি তুমি কোনো চেঞ্জেস কৰিছা শীট 1 শীট 2 শীট 3 মাইনাস কৰিছা ইয়া এড কৰিছা কিছুমান ভ্যালু তো হেতু কি হ'ব ইয়াত ৰিফ্লেক্ট হ'ব ইয়াত শো কৰিব তো এতিয়া আমি সিম্পলি ওকে কৰি দিও যেনেকৈ তুমি ওকে কৰিলা তুমি চাব পাৰা ইয়াত তোমাৰ এনসাৰ আহি গ'ল এতিয়া তুমি ইয়াত যে কোনো ভ্যালু চেঞ্জ কৰি দিয়া যেনেকৈ ম্যাথছত 40 আছে মই ইয়াত 50 দি দিলো তো শীট 1ত তো ইয়াত তুমি চাব পাৰা অটোমেটিকলি ইয়াত 100 হৈ গ'ল ইয়াত তুমি মানি লোৱা ইয়াত 30 আছে ইয়াত 50 কৰি দিয়া তো তুমি চাব পাৰা শীট 9ত ইয়া যোনটো আমাৰ ফাইনাল মাৰ্কস আছে ইয়াত আমাৰ এটো ভ্যালু চেঞ্জ হৈ গ'ল ঠিক আছে তো এটো তো তোমালোকে বুজি পাইছা তো ইয়াত আমাৰ ফাইনাল মাৰ্ক চেঞ্জ হৈ গ'ল কিন্তু আৰু এটা ইয়াত এডভান্টেজ কি যদি তোমাৰ পজিশন তুমি চেঞ্জ কৰি দিয়া এনেকৈ সিলেক্ট কৰিলা কন্ট্ৰোল এক্স প্ৰেছ কৰি কাট কৰিলা আৰু বেলেগ এটা পজিশনত ইয়াত পেস্ট কৰি দিলা তেতিয়া হলে তোমাৰ ডেটাত কোনো ৰিফ্লেক্ট নহয় তোমাৰ ডেটাত কোনো ধৰণৰ মিসম্যাচ নহয় যোনটো ডেটা ইয়াত আছে হেতু কোনো চেঞ্জেস নহব কনসলিডেটত ঠিক আছে কিন্তু আগত কি আছিল যোনটো আমি ম্যানুয়ালি কৰিছিলো তাত আমাৰ প্ৰবলেম হৈছিল তেতিয়া হলে কি হয় আমাৰ ইয়াত ডেটা চেঞ্জেস হৈ যায় কনসলিডেটত তো এটোৱে মেইন ইস্যু আছিল যোনটো আমি ইয়াত সলভ কৰিব পাৰিলো কনসলিডেট তো স্টুডেন্ট তোমালোকে যদি আমাৰ এডুকেশনাল ভিডিওস বিলাক চাই আছা আৰু ভাল পাই আছা আৰু কিছু বস্তু শিকিব পাৰি আছা আমাৰ এডুকেশনাল ভিডিওৰ পা তো প্লিজ আমাৰ চেনেলক সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা তো আমাৰ চেনেলৰ নাম হল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ ইনষ্টিটিউট সো তোমালোকে হেতুকো ফলো কৰিবা তো আশা কৰো আমি আৰু ভিডিওস তোমালোকৰ কাৰণে লৈ আনিম তো ইয়াতে মই সমাপ্ত কৰো থ্যাংক ইউ বাই বাই টেক